ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ প্ৰণৱে কৈ আছিল দাদা আৰু খুৰাই কি কথা আলোচনা কৰি আছিল, মোৰ কথা কিবা পাতি থকা নাইতো। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰণয়ে অনুৰ আগত কৈ আছিল মই কাইলৈ কলিকতালৈ গৈ আছোঁ। তেতিয়া অনুৱে মাত দিছে কিয় আৰু কোন যাব তোমাৰ লগত। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰণৱে কৈ আছিল যদি মোৰ কথা পাতি আছে তেতিয়া খুৰাই এবাৰ হ'লেও মনীষাৰ কথাটো মোক সুধিলে হয়। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল দিনটো বাৰু এনেকৈয়ে পাৰ হ'ব, ৰাতিটো আজি কেনেকৈ পাৰ কৰিম। বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।